নমস্কাৰ গল্প এটা কওঁ এই শিতানলৈ আপোনালোক আটাইকে আদৰণি জনাইছোঁ আজি পাঠ কৰিবলৈ ওলোৱা গল্পটোৰ শিৰোনাম নীৰা এই গল্পটো প্ৰকাশ হৈছিল 2020 চনৰ ফেব্ৰুৱাৰী সংখ্যা প্ৰকাশত অন্যান্য প্ৰেমৰ গল্পৰ লগতে এই গল্পটো প্ৰকাশ হৈছিল নীৰা এটা প্ৰেমৰ গল্প আৰু নীৰাৰ নায়কক মই জানিছিলোঁ আৰু তেওঁৰ মুখেৰে হয়তো মই নীৰাৰ বিষয়ে অকণমান গম পাইছিলোঁ আৰু হয় কাহিনীৰ খাতিৰত আৰু অনেক নীৰাৰ কথাই হয়তো ইয়াত গোট খাইছে গল্পটো মই পাঠ কৰিবলৈ ওলাইছোঁ গল্পৰ শিৰোনাম নীৰা ঘন সেউজীয়া জোপোহালানি ঠিক আঁঠু কাঢ়ি বহি থকা ওখ এজোপা চিৰসেউজ গছৰ দৰে লাগিছে জোপোহালানিক আমি গৈ এজোপা জোপোহাৰ তলতে বহিলোঁ জোপোহাৰ তলত আন্ধাৰ আৰু আকাশত দ্বিতীয়াৰ জোন নিস্তেজ উদাস ম্লান তুমিতো এনে কাহানিও নাছিলা আমি মৌন হৈ ৰৈছোঁ অথচ আমি দুয়ো জানো আমাৰ মাজত অনন্ত কথা আছে কথাৰ আৰম্ভণি এটাৰ বাবে যেন মই এনেদৰে ক'লোঁ তুমিতো এনে কাহানিও নাছিলা তাই হাঁহিছে তাইৰ হাঁহিটো যেন দ্বিতীয়াৰ জোন প্ৰেম নাই অনুৰাগ নাই আকাংক্ষা নাই আনকি সপোনো নাই যদি অকাৰণতে কেতিয়াবা জাকিৰ মাৰি উঠে অবাধ্য সপোনে ফুচুলাই নিচুকাই শুৱাই থৈ দিওঁ আৰু প্ৰেম সঁচাই প্ৰেম নাইনে প্ৰেমটো ভাই এতিয়া জপাৰ তলিত যতন কৰি জাপি কুচি থোৱা সামৰণ কাপোৰ সাজৰ দৰে হৈছে সেই যে এযোৰেই মাত্ৰ সাজ মাজে মাজে উলিয়াই সুমুৱাই চাওঁ পিন্ধিবলৈ সৎ নাযায় কিজানি ক'ৰবাত লাগি ফাটে চিটে তেন্তে প্ৰথমেই কিয় ক'লা প্ৰেম নাই বুলি তাই দূৰলৈ ক'ৰবালৈ চাই আছে তাই থৰ হৈ তেনেকৈ দূৰলৈ চাই থকা সেই ছবিখন এতিয়াও মোৰ চকুৰ আগত স্পষ্টকৈ ভাহি আছে সেইদিনা কোনো আঁৰ বেৰ নৰখাকৈ মই তাইৰ মুখলৈ লাগি চাইছিলোঁ সকলো ধুনীয়াৰে ধুনীয়া সেই মুখখনৰ অকথিত বিষাদবোৰ ধাৰণ কৰি মই মানুহটো যেন সেইদিনা বিষাদ বৰণীয়া হৈছিলোঁ এনে লাগিছিল যেন তাই বুকুত কঢ়িয়াই লৈ ফুৰা আটাইখিনি বিষাদ মোৰ বুকুলৈ আহক মোৰ বুকুতে নিতাল মাৰি শুই থাকক তাইৰ বুকুৰ বিষাদ তুমি এনেকৈ অকলেই থাকিলা সিমান ক'তনো অকলে থাকিলোঁ ভৰাই ৰাখিবলৈ জীৱনে ঢেৰ কিবা কিবি দিছে লগো দিছে মোৰ উত্তৰে তাইক সন্তুষ্ট কৰিব পৰা নাছিল তাই বাৰে বাৰে কৈছিল নিচাবোৰ কমোৱা কালিৰে পৰা তোমাক চাই আছোঁ ইমানকৈ নিচা কৰিলে নিচাই তোমাক খাব উভতি অহাৰ বাটত তাই সেইদিনা অকণমানি কাগজ এখনত মোৰ ফোন নম্বৰটো টুকি ৰাখিছিল সেইবাৰ তাইক তেনেকৈ লগ পোৱাটো এক আশ্চৰ্যকৰ সংঘটনেই আছিল তাই আহিছিল কোনো এখন চিনেমাৰ শ্বুটিঙৰ বাবে ময়ো আহিছিলোঁ আমাৰ বিভাগৰ এখন সমাৱৰ্তনত অংশ ল'বলৈ বাংগালোৰৰ একেখন হোটেলতে আমি উঠিছিলোঁ লবিত বহি আছিল তাই হয়তো কাৰোবালৈ অপেক্ষা কৰিছিল সেই চকুৰ চাৱনি সেই ঢৌ খেলা চুলিৰ ভাঁজ অকণমানি লক্ষী গোসাঁনীৰ দৰে মুখখন আহ কেনেকৈ ইমান বছৰৰ পাছতো একেই আছিল তাইৰ ইউনিটৰ সৈতে মোক চিনাকি কৰাই দিছিল মোৰ কলেজীয়া দিনৰে বেষ্ট ফ্ৰেণ্ড বুলি কৈছিল তাইৰ বন্ধু বুলিয়েই তেওঁলোকে মোক বিশেষ গুৰুত্ব দিছিল ছেমিনাৰৰ পৰা উভতি অহাৰ পাছত তেওঁলোকে আয়োজন কৰা নৈশ পাৰ্টিলৈ ময়ো আমন্ত্ৰণ পাইছিলোঁ নৈশ পাৰ্টিৰ স্বাভাৱিক হুলস্থুলবোৰৰ মাজতে তাই মোক কৈছিল ক'ৰবাত অকণমান নীৰলে বহোগৈ ব'লা কিমান বছৰৰ মূৰত তোমাক লগ পাইছোঁ আৰু তাৰ পিছৰ দিনা ৰাতি আমি অকণমান নিজৰ সময় লৈ হোটেলৰ বাহিৰৰ সেই জোপোহালানিৰ ওচৰত বহিছিলোঁ আচলতে আটকীয়া হ'লেও কিছুমান সময়ে মানুহক এনেকৈ জীৱন দিয়ে যে
মানুহ আৰু কেতিয়াও মনেৰে নমৰে। মোৰ বাবেও সেই সময় তেনে সময়ে আছিল। তাৰ পাছত বহু সময় গ'ল, বছৰৰ লেখেৰে কেইবাটাও বছৰ গ'ল। মই জানিছিলোঁ মোৰ ফোন নম্বৰ লিখি ৰখা সেই অকণমানি কাগজৰ টুকুৰাটো তাই ক'ৰবাত হেৰুৱালে। হেৰুৱাই পেলাবলৈকো তাইৰ সৈতে যোগাযোগ কৰিব পৰা সংযোগী নম্বৰ এটা মোৰ লোৱাই হোৱা নাছিল। সেই অধিকাৰেইতো মোৰ কাহানিও নাছিল। আৰু এদিন হঠাতে ইথাৰৰ সিপাৰে ভাহি আহিল তাইৰ মাত। মই নীৰাই কৈছোঁ হিমান। তাইৰ মাতত এক আচৰিত মমতা আছে। সন্তানক মাকে মতাৰ দৰে মাতে তাই। কলেজৰ দিনতো আমি পমিছিলোঁ সেই মাতত। সেই মাতত আমন্ত্ৰণৰ তীব্ৰতা নাছিল। আছিল যদি সেই মাতৰ বকিয়াই দি উটি যাব পৰা এক বিনম্ৰ আকুতি আছিল। সেইদিনা টেলিফোনত ভাহি অহা তাইৰ মাতষাৰত মই মানুহটো যেন উবুৰি খাই পৰিম। অভিমানৰ পাহাৰ এখন সেই মাতে ধূলি কৰি পেলাইছিল। ইমান বছৰৰ মূৰত মোলৈ মনত পৰিলে তোমাৰ নীৰা। মোৰ গা বৰ বেয়া হিমান, বৰ বেয়া। দুদিনমানৰ পৰা তোমালৈ বৰকৈ মনত পৰি আছিল। কি হৈছে নীৰাৰ? মোৰ বুকুখন ধৰ ফৰাইছিল। অসুখৰ বিষয়ে তাই আৰু মোক একোৱেই নক'লে। আচলতে নীৰা বৰ আবুৰত থাকি ভাল পোৱা মানুহ। মনৰ কথাবোৰো তাই আবুৰ দি থয়। এতিয়া তাত কুঁৱলী পৰেনে আগৰ দৰে? মই অসুখৰ বিষয়ে জানিবলৈ উদ্বাউল হৈ পৰোঁতেই এনে এটা প্ৰশ্নই কৰিছিল বোধকৰো নীৰাই। অসুখীয়া নীৰা বৰ লাহে লাহে এটা এটাকৈ কথাবোৰ কৈছিল। মই কি উত্তৰ দিছিলোঁ চাগে? তেওঁ যিমান আবেগেৰে সুধিছিল মই বোধকৰো সিমান পাতলকৈ তাইক উত্তৰ দিছিলোঁ। কিনো কোৱাহে? এতিয়া মে' মাহত এই ভূখণ্ডৰ ক'ৰবাত কুঁৱলী পৰা দেখিছাই নে শুনিছা? এইখন তুমি থকা ঠাণ্ডাৰ দেশখন নহয়। এইখন সৌ তাহানিতে তুমি এৰি থৈ যোৱা আমাৰ আপোন দেৰগাঁও। ইয়াত শীতকালতহে কুঁৱলীয়ে বাট ভেটি ধৰে। কুঁৱলীয়ে বাট ভেটি ধৰে। তুমি যে গাইছিলা আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰে হিয়ামণি, এবাৰ গাবা নেকি হিমান? কিমান বছৰৰ মূৰত নীৰাই মোৰ ওচৰত আবদাৰ কৰিছিল। অৰ্ধশতিকা নাই, তাতকৈও বেছি সময় লৈছিল নীৰাই মোৰ ওচৰত অকণমান আবদাৰ কৰিবলৈ। অৰ্ধশতিকা অথবা তাতোতকৈ বেছি সময় ল'লেও নীৰাৰ সেই আবদাৰে মোৰ ৭৫ বছৰীয়া কলিজা জোকাৰি গৈছিল। এই কথাটো মনলৈ অহাৰ মুহূৰ্ততো মই মানুহটো উঠলি উঠিছোঁ। মই যেন বাৰে বাৰে নীৰাৰ আবদাৰ শুনিম। সেই নীৰা ঢুকাল। মোৰ কবিতা নুশুনাকৈয়ে নীৰা ঢুকাল। পুৱাৰ খবৰ কাগজৰ পৃষ্ঠাৰ এচুৱা ঠাই অধিকাৰ কৰা খবৰ এটা হৈ নীৰাৰ মৃত্যুৰ খবৰ মোৰ কাষলৈ আহিছে। মই এতিয়া এই খবৰৰ সৈতে কি আচৰণ কৰা উচিত? চাহকাপ তেনেই চেঁচা পৰিল। খবৰ কাগজৰ চুকৰ পৰা নীৰাই মোলৈ চাই হাঁহিছে। নীৰাই যদি সঁচাকৈ তোলৈ চাই হাঁহে, মানে প্ৰথম হাঁহিটো তোলৈ চাই মাৰে, তেন্তে তই আজি আমাৰ দহোটাকে বকুলৰ দোকানৰ গজা আৰু চামোচাৰে কিন্তু চাহ খুৱাব লাগিব। এইটো আকৌ কেনেকুৱা কথা? মোলৈ চাই হাঁহিব, তহঁতেহে খুৱাব লাগে? নীৰাই মোলৈ চাই হাঁহিছিল। কেৱল সহায় নহয়, তেওঁ মোক সুধিছিল, নাটকৰ ৰিহাৰ্চেল কেতিয়াৰ পৰা হ'ব হিমান? আটাইতকৈ ধুনীয়া নাৰীগৰাকীৰ নাম নীৰা। আটাইতকৈ সৰল আন্তৰিকতাৰ নাম নীৰা। আটাইতকৈ বিশ্বাসী সংগৰ নাম নীৰা। বুকু জোৰাই যোৱা বৰষুণ এজাকৰ নামো হ'ব পাৰে নীৰা। অথচ নীৰা, তেওঁ যে একোকেই গমকে নাপায়। কলেজৰ পদূলিৰে নীৰা যেতিয়া সোমাই আহে, কলিজাটো যেন এটা লহমাৰ বাবে স্তব্ধ হৈ পৰিব খোজে। নীৰাই এৰি যোৱা খোজবোৰত খোজ দি আমি
সহপাঠী আছিলোঁ। নীৰা ছায়েন্সৰ, মই আৰ্টছৰ, তাকো সাহিত্যৰ ছাত্ৰ। নীৰাই যেতিয়া লেবৰেটৰীত ভেকুলীৰ বায়ুমোনা প্ৰেক্টিকেল কৰি উলিয়াই ফৰ্মেলডিহাইডত ডুবাই থৈ বগলী এটা, তেতিয়া মই পঢ়োঁ চন্দ্ৰকুমাৰ আগৰৱালাৰ ৰমন্যাসবাদ। কলেজৰ অনুষ্ঠানবোৰত মই আওৰাও দেৱকান্ত, নৱকান্ত অথবা অজিত বৰুৱাৰ মন কুঁৱলী সময়। এবাৰ মনত আছে, আমি দুয়ো একেলগে পাঠ কৰিছিলোঁ সাগৰ দেখিছা। দুটি নয়নৰ সহজ প্ৰভাৰে আজি নাহিবা আন্ধাৰ তুমি, অন্ধকাৰ মোৰ জগতৰ। নীৰাৰ সেই কণ্ঠ মোৰ বুকুত যে এতিয়াও বাজে। নীৰা, কি যে এক সন্মোহন! ঈশ্বৰে নিজ হাতে গঢ়া এক স্বপ্নময় সমৃদ্ধ চেতনা নীৰা। কলেজ সপ্তাহৰ নাটকৰ সন্ধিয়া নীৰা হৈছিল ৰূপালীম। মণিমুগ্ধ হৈ মই নীৰাক শুনাইছিলোঁ মোৰ বুকুৰ কথাবোৰ। মই চুই চাব বিচাৰিছিলোঁ ৰূপালীম ৰূপী নীৰাক। নীৰা জয় পৰিছিল, কঁপিছিল। নাটকত নে সঁচাই কঁপিছিল নীৰা? সেই ৰাতি সপোনত মই নীৰাৰ সোঁগালৰ তিলটো চাকি চাইছিলোঁ। নীৰাৰ দুচকুৰ কজলাখিনিত ডুব মাৰিছিলোঁ। নাই, সপোনতো ইয়াতকৈ বেছি নীৰাক আকাংক্ষা কৰিব নোৱাৰি। নীৰা যে ইমান স্নিগ্ধ, ইমান অপাপ, অকৃত্ৰিম। নীৰাৰ দুচকুত সদায়ে মমতা আৰু নামবিহীন বিষাদৰ ৰাগী। সেই দুচকুৰ বিষাদবোৰ মোৰ গলাই পেলাবলৈ মন গৈছিল। এদিন গায়ত্ৰীয়ে কৈছিল, গোসাঁই মানুহ হ'লে কি হ'ব? নীৰাৰ বাপেকক দেখিলে চবেই মুখ লুকুৱায়। কিন্তু কিয়? নীৰাৰ বাপেকে যিফালে চায় সেইফালে মুখ লগায়। মুখত জুই আছে মানুহটোৰ। আমাৰ গাঁৱৰ মানুহে নীৰাৰ বাপেকক মুখ লগা দধি বুলিয়েই কয়। গায়ত্ৰীয়ে যেন সেইদিনা আমাৰ বন্ধু মহলত এচলু বিহ ঢালি দিছিল। বৰ বিষাক্ত, বৰ যন্ত্ৰণাদায়ক। ৰঞ্জনে কৈছিল, বাপেকৰ সেই গতি যেতিয়া, জীয়েকৰটো অধোগতি হ'ব। নাচাওঁ ভাই, সেইকুৰা জুইলৈ আজিৰ পৰা নাচাওঁ। সিহঁতে মোৰ যুক্তিবোৰ হাঁহি হাঁহি উৰুৱাইছিল। নীৰাৰ প্ৰেমত মাতাল মানুহৰ যুক্তি বুলি ঠাট্টা কৰিছিল। নীৰাৰ নামত মুখৰোচক কথাৰ আড্ডাবোৰ বাঢ়িছিল। কোনোবাই নীৰাক হাঁহক, পুতৌ কৰক, মুখ লগা বাপেকৰ যি বুলি ইটিকিং কৰক, এয়া মোৰ বাবে বৰ অসহ্যকৰ কথা হৈছিল। মই আপ্ৰাণ চেষ্টা কৰিছিলোঁ নীৰাই নজনাকৈ থাকক কথাবোৰ। নীৰা পঢ়াত চোকা। নীৰা দেখিবলৈ অতিকে ধুনীয়া। গান, নাচ, অভিনয় সকলোতে নীৰা পাৰ্গত। নীৰাই সকলোকে ভাল ব্যৱহাৰ কৰে। এই কথাবোৰৰ কাৰণে তুমি নীৰাৰ বিষয়ে এনেবোৰ কথা কলেজত উলিয়াই ফুৰিছা নেকি গায়ত্ৰী? এদিন কমাৰ্চ ব্লকৰ চুকৰ চিৰিকেইটাৰ ওচৰতে গায়ত্ৰীক মাতি আনি মই সুধিছিলোঁ। বৰ বিষাক্ত হাঁহি এটাৰে তাই কৈছিল, আৰে সিমান, আমাৰ গাঁৱৰ প্ৰতি ঘৰ মানুহক সুধিবা, নীৰাৰ বাপেকৰ কথা সকলোৱে একেটাই ক'ব। যিটো হয় সেইটোকতো তুমি নোহোৱা কৰিব নোৱাৰা, নহয় জানো সিমান? গায়ত্ৰী উদাহৰণৰ সৈতে তাইৰ কথাৰ যুক্তি দিছিল। কাৰ বিয়াত নীৰাৰ দেউতাকে কোনে খাই থকা চাওঁতে কাক হস্পিটেলাইজ কৰিব লগা হ'ল, কাৰ লাগনি গছৰ ফল সৰি গছ মৰি গ'ল, এইবোৰ ঢেৰ কথা। বৰ বিষাক্ত কথা এইবোৰ, বৰ অসহনীয়। এদিন নীৰাই কান্দিছিল। আধাতে কলেজৰ পৰা গুচি গৈছিল। 2-3 দিন তাই কলেজলৈ অহা নাছিল। মই তাইৰ ঘৰ ওলাইছিলোঁগৈ। ঘৰৰ নঙলামুখত ৰৈ থকা তিৰোতা এগৰাকীক যেতিয়া মই নীৰাৰ ঘৰলৈ যোৱাৰ বাটটোৰ কথা সুধিছিলোঁ, তেতিয়া তেওঁ কৈছিল, মুখ লগা দধি ককাইদেউ নে দধি মাষ্টৰ ঘৰৰ কথা সুধিছে? মই বুজিছিলোঁ কিমান বিষাক্ত কাঁইটীয়া বাটেৰে নিতৌ নীৰাৰ অহা যোৱা চলে। সেইদিনা নীৰাই মোৰ সন্মুখত কান্দিছিল। দুহাতেৰে মুখ ঢাকি ভাগৰ নলগালৈকে কান্দিছিল। চৌ নচৌকৈ মই তাইৰ গোসানীৰ দৰে মেলা চুলিত হাত থৈছিলোঁ। তাই ফেকুৰিছিল। হাতত চাহ একাপ লৈ পৰ্টিকলৈ সোমাই আহিছিল ফেহুৰঙী গোসানীৰ দৰে মুখৰ মানুহগৰাকী। আৰু ভমককৈ জ্বলি উঠিছিল তেওঁৰ দুচকু।
মই জানিছিলোঁ তেখেতৰ দৃষ্টিত মোৰ বাবে কেৱল ঘৃণা আছিল। গোসাঁই পৰিয়ালৰ জীয়ৰীক মোৰ দৰে নিষ্কুলীয়া যুৱকে কেনেকৈ চুব? অসম্ভৱ। সেয়া আছিল নীৰাৰ মাকৰ কথা। তাৰ পিছৰ কথানো কি থাকিল আৰু? আচলতে পিছৰ জীৱন বুলি যি থাকিল সেয়া কেৱল সোঁৱৰণ, সেয়া কেৱল এক প্ৰাৰ্থনা। নীৰাৰ বিয়া হৈ গ'ল। নীৰা যেন বতাহতে নোহোৱা হ'ল। গোটেই জীৱনটোলৈ মোৰ বুকুত সোঁৱৰণ হৈ থাকি নীৰা নোহোৱা হ'ল। আৰু আজি এয়া নীৰাৰ মৃত্যুৰ খবৰ আহিছে মোৰ কাষলৈ। মই এতিয়া কি কৰোঁ? এই পৃথিৱীৰ ক'ৰবাত হ'লেও নীৰা আছিল। নীৰাক চুই অহা বতাহজাকে মোকো চুইছিল। নীৰা আৰু মই একে এটা বেলি, একে এটা জোনকে দেখিছিলোঁ। এতিয়া যে নীৰা একেবাৰে নোহোৱা হৈ গ'ল। নীৰাক যে মোৰ কোৱাই নহ'ল কথাটো ভাল পাওঁ বুলি। এতিয়া মই কি সতে নীৰাৰ মৃত ছবিত মুখ গুজি এসোটা কান্দো? ধন্যবাদ। এই গল্পটোৰ লগত এটা বিশেষ কথা আছে। এই গল্পটো আচলতে মই 3 বছৰমানৰ আগতেই আৰম্ভ কৰিছিলোঁ। এখন ডায়েৰীৰ নিচিনা মোৰ নোটবুক আছিলে। তাতে মই 2 পৃষ্ঠা লিখিছিলোঁ। তাৰপিছত কিবা কিবি কাৰণত সেই ডায়েৰীখন হেৰাই গ'ল। কেনেকৈ হেৰাল, কি হেৰাল সেয়া এতিয়াও মই হয়তো পাহৰি গ'লোঁ। মই বহুত বিচাৰিলোঁ, কাৰণ নীৰা গল্পটো মই বৰ আৱেগেৰে লিখিব বিচাৰিছিলোঁ আৰু নীৰাৰ মাজত মই সোমাই পৰিছিলোঁ। তাৰপিছত তেনেকৈয়ে থাকিলে। 2 বছৰমান একেবাৰে থাকি গ'ল। কিন্তু সৌভাগ্যক্ৰমে মই ফেচবুকত সেই 2টা পৃষ্ঠা আপলোড কৰিছিলোঁ যে এটা প্ৰেমৰ গল্প লিখিবলৈ লৈছোঁ বুলি। 2 বছৰৰ মূৰত মোৰ মনত পৰিল যে ক'ৰবাত মই ৰাখিছিলোঁ আৰু সেইটো পালোঁ। তাৰপিছত মই গল্পটো সম্পূৰ্ণ কৰিলোঁ। হেৰাই গৈও হেৰাই নোযোৱা নীৰা। ধন্যবাদ।